শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আজি ৰাইজৰ দলৰ কাৰ্যালয়ত আমি প্ৰথমবাৰৰ বাবে মই বিধায়ক হিচাপে জয়ী হোৱাৰ পাছত, জেলৰ পৰা ওলাই অহাৰ পাছত আনুষ্ঠানিক প্ৰেছ মিট আয়োজন কৰিছোঁ। আপোনালোকে সকলোৱে ৰাইজৰ দলৰ নেতৃবৰ্গক চিনি পায়, গতিকে মই চিনাকি কৰি নিদিওঁ। এতিয়া পোনপটীয়াকৈ মই ৰাইজৰ দলৰ সভাপতি হিচাপে দলটোৰ হৈ বৰ্তমান সময়ৰ কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নত আমাৰ বক্তব্য প্ৰদান কৰিব খুজিছোঁ। আপোনালোক সকলোৱে জানে যে মই জেলৰ পৰা ওলোৱাৰ পাছতেই মাত্ৰ এটা ৰাতি গুৱাহাটীত থাকিয়ে শিৱসাগৰলৈ গুচি যোৱাৰ কাৰণে যোৱা সময়খিনিত অসমৰ ৰাজনীতিত যিবিলাক ঘটনা ঘটিছে, সেই ঘটনাবিলাক সন্দৰ্ভত মই একো বক্তব্য প্ৰকাশ কৰিব পৰা নাই। আৰু লগতে আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গও মোৰ লগতে যোৱা এসপ্তাহ ধৰি শিৱসাগৰত থকাৰ কাৰণে এই সময়খিনি সম্পৰ্কত আমাৰ দলৰ স্থিতি, চৰকাৰৰ কাম কাজ সম্পৰ্কত আমাৰ দলৰ স্থিতি আমি অৱগত কৰিব পৰা নাই। সেইকাৰণে আজি এই সংবাদমেলৰ জৰিয়তে আমি চৰকাৰৰ বিভিন্ন কাম কাজ সম্পৰ্কে আৰু বৰ্তমানৰ সময়ৰ ৰাজনৈতিক অৱস্থান সন্দৰ্ভত আমাৰ বক্তব্য প্ৰকাশ কৰিব খুজিছোঁ। প্ৰথমতে আটাইতকৈ বিতৰ্কিত বিষয়টোকে আৰম্ভ কৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে MLA বিলাকৰ কাম, বিধায়কসকলৰ কাম কেৱল বিধানসভাত। বিধানসভালৈ আহিব আৰু যাব, তাৰ বাহিৰে তেওঁলোকৰ কোনো এক্সিকিউটিভ বা কাৰ্যপালিকাৰ কোনো ভূমিকা বিধায়কবিলাকৰ নাথাকিব। সেইকাৰণে এই মুহূৰ্তত আমি তেখেতৰ এই বক্তব্য সন্দৰ্ভত আমাৰ দলৰ যি স্থিতি আছে সেই স্থিতি অৱগত কৰিব খুজিছোঁ। আপোনালোক সকলোৱে জানে যে ভাৰতবৰ্ষৰ সংবিধানৰ 7ম অনুসূচীৰ 246 নম্বৰ অনুচ্ছেদৰ অসম বিধানসভাৰ বা ৰাজ্যবিলাকৰ বিধানসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰা হৈছে। Subject matter of laws made by Parliament and by the legislature of states, Article 246ত এইখিনি কথা কোৱা হৈছে। ভাৰতবৰ্ষৰ সংবিধানত এজন বিধায়কৰ কাৰ্যক্ষমতা সম্পৰ্কে, তেওঁৰ কাম কাজ সম্পৰ্কে কোনো কথা লিপিবদ্ধ কৰা হোৱা নাই যদিও আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত বিভিন্নবিলাক আলোচনাত বিধায়কৰ দায়িত্ব আৰু কৰ্তব্য আৰু ক্ষমতা সম্পৰ্কে সংসদতো আলোচনা হৈছে বা ন্যায়ালয়ৰ মজিয়াতো আলোচনা হৈছে। আমি এই সম্পৰ্কে বক্তব্য দাঙি ধৰাৰ আগতে মুখ্যমন্ত্ৰীয়ে বিধায়ক সম্পৰ্কত কি কৈছিলে এই সম্পৰ্কত 2টা বা 3টা বক্তব্য প্ৰকাশ কৰি ল'ব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে বিধায়কৰ একমাত্ৰ কাম কেৱল বিধান ৰচনা কৰাত, আইন প্ৰণয়ন কৰাত, অৰ্থাৎ বিধানসভাতে তেওঁৰ কাম আছে। গতিকে এজন বিধায়কে বিধানসভালৈ যাব আৰু বিধানসভালৈ আহিব, তাৰ বাহিৰে বিধায়কজনৰ অন্য কোনো কাম নাই বুলি তেওঁ ক'ব খুজিছে। তেওঁ কৈছে যে বিধায়কজনে ডিচিক কোনো নিৰ্দেশ দিব নোৱাৰে, বিধায়কজনে এছপিক কোনো কথা ক'ব নোৱাৰে, বিধায়কজনে এছডিচি বা এছডিঅ'ক
কোনো ধৰণৰ নিৰ্দেশ দিব নোৱাৰে বা কামৰ কোনো খতিয়ান ল'ব নোৱাৰে। সেইবিলাক কেৱল মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলেহে কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ বাহিৰে সেই কাম অন্য কোনেও কৰিব নোৱাৰিব বুলি কৈছে। এই সন্দৰ্ভত আমাৰ স্পষ্ট বক্তব্য হ'ল যে এজন বিধায়কৰ 4টা ক্ষমতা থাকে। 1 নম্বৰ ক্ষমতাটো হ'ল লেজিছলেটিভ পাৱাৰ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বিধানসভাত বিধায়কজনৰ কি কাম সেই সন্দৰ্ভত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে বিধায়কৰ কথা কেৱল স্পীকাৰে শুনিব, তেওঁলোকৰ বোলে কোনো কাম নাই। অৰ্থাৎ মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলৰ বিধায়কৰ লগত অন্য কোনো কথা নাই। কিন্তু বিধায়কৰ মূল কাম 4টা। এটা হ'ল লেজিছলেটিভ পাৱাৰ, এটা হ'ল ফাইনেন্সিয়েল পাৱাৰ, এটা হ'ল এক্সিকিউটিভ পাৱাৰ আৰু এটা হ'ল ইলেক্টৰেল পাৱাৰ। এই যি এক্সিকিউটিভ পাৱাৰ বা কাৰ্যপালিকাৰ যি ক্ষমতা, সেই কাৰ্যপালিকাৰ ক্ষমতাটো কি? দ্য লেজিছলেটিভ এছেম্বলি হোল্ডছ এবছলিউট না, মই ফাইনেন্সিয়েল পাৱাৰটো নকওঁ, এক্সিকিউটিভ পাৱাৰ। দ্য মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলি ইন ইচ ষ্টেট exercise certain executive powers. They control the activities and action taken by the Chief Minister and the Council of Ministers. In other words, the ruling government is answerable to the Legislative Assembly for all its decisions. অতি স্পষ্ট ভাষাত এজন বিধায়কৰ কাম কেৱল আইন প্ৰণয়নত নহয়, তেওঁৰ এক্সিকিউটিভ বা কাৰ্যপালিকাৰ ক্ষমতা আছে আৰু সেই কাৰ্যপালিকাৰ ক্ষমতাত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে যি কাম কাজ কৰে, সেই কাম কাজ আৰু যি একশ্যন লয়, সেই একশ্যনৰ কণ্ট্ৰল কৰিব পাৰে বিধায়কসকলে, নিয়ন্ত্ৰণ কৰে বিধায়কসকলে। এই কথাটো অতি স্পষ্ট ভাষাত বিভিন্ন আইনৰ লগত জড়িত মানুহবিলাকে এই সম্পৰ্কে কৈ থৈছে। এই সম্পৰ্কত মই প্ৰথমতে বেছি দীঘলীয়া নকৰি কেৱল এটা মাত্ৰ সুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ কথা ক'ব খুজিছোঁ। সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটোৰ নাম হ'ল লোকপহৰী ভাৰ্চেছ ষ্টেট অফ UP 2017-1 SCC 244। অৰ্থাৎ সুপ্ৰিম কোৰ্ট কেছবিলাকৰ যিটো ৱেবছাইট থাকে, তাৰ 2017 চনৰ প্ৰথমটো ভলিউমৰ 244 নম্বৰ পৃষ্ঠাত এই জাজমেণ্টটো সংৰক্ষিত হৈ আছে। এই জাজমেণ্টটোৰ নাম লোকপহৰী ভাৰ্চেছ ষ্টেট অফ UP। তাৰ মই মাত্ৰ 2টা বাক্য পঢ়ি দিম। তাত কৈছে, ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ হেভ এ ভাইটেল ৰোল ইন ডেমক্ৰেচি। They have an intrinsic connection with their constituencies and have a legitimate role to discharge in meeting of development needs of their constituencies. সুপ্ৰিম কোৰ্টে কৈছে, মই বেছি দীঘলীয়া আৰু নকৰোঁ, যে এজন নিৰ্বাচিত বিধায়কৰ গণতন্ত্ৰত এটা ব্যাপক ভূমিকা আছে। They have an intrinsic connection with their constituencies. তেওঁলোকৰ যি সমষ্টি, সেই সমষ্টিৰ লগত তেওঁলোকৰ এটা এৰাব নোৱাৰা সম্পৰ্ক আছে। And have a legitimate role, আৰু এটা legitimate role to discharge in meeting of development needs of their constituencies. আৰু সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত যি ডেলিভাৰ কৰিব লাগে, যি ডিচাৰ্জ কৰিব লাগে, তাৰ ক্ষেত্ৰত বিধায়কজনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে মই ভাবোঁ যে সুপ্ৰিম কোৰ্টৰ এই জাজমেণ্টটো মই উল্লেখ কৰি দিয়াৰ পাছত নিশ্চয় এই সন্দৰ্ভত আৰু একো কথা কোৱাৰ প্ৰয়োজন নাই। ভাৰতৰ সংবিধানৰ 7ম অনুসূচীৰ অনুচ্ছেদ নম্বৰ 246ত থকা যিমানবিলাক কাম কাজ আছে, ষ্টেট লিষ্ট আৰু ইউনিয়ন লিষ্টৰ 7ম অনুসূচীৰ ৰাজ্যিক অনুসূচী
আৰু সমৱৰ্তী সূচীৰ যিবিলাক বিষয় আছে সেই আটাইবিলাক বিষয়ৰ ওপৰতে এজন বিধায়কৰ আৰু বিধানসভাৰ সম্পূৰ্ণ ক্ষমতা আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে বিধায়কজনৰ দায়িত্ব কমাবলৈ গৈ বিধায়কসকলৰ দায়িত্ব কমাবলৈ গৈ তেওঁ প্ৰতিষ্ঠিত আইনৰ বিৰুদ্ধে কৈছে, প্ৰতিষ্ঠিত সুপ্ৰিম কোৰ্টৰ ৰায়ৰ বিৰুদ্ধে কৈছে আৰু প্ৰতিষ্ঠিত সকলোবিলাক পৰম্পৰাৰ বিৰুদ্ধে গৈছে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীক আমি প্ৰত্যাহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীয়ে যি কথা কৈছিলে যে তেওঁ আইনৰ মতে কথা কৈছে, আইনত লিখি থোৱাৰ বাবে তেওঁ কৈছে যে বিধায়কজনৰ অন্য কোনো কাৰ্যপালিকাৰ কোনো ক্ষমতা নাই। মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ যে তেখেতে সেই আইনখনৰ নাম ক'ব লাগে, কোন পৃষ্ঠাত সেই কথাখিনি লিখা আছে, কোন ছেকশ্যনত সেই কথাখিনি লিখা আছে, তাৰ সম্পূৰ্ণ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। যদি তেওঁ সেই আইনৰ নাম ক'ব নোৱাৰে, যদি তেওঁ সেই আইনৰ দফাটো আমাৰ সন্মুখত গাই দিব নোৱাৰে, তেতিয়াহ'লে তেওঁ ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে বিধায়কসকলক অপমান কৰিব খোজাৰ কাৰণে। আৰু মই অসম বিধানসভাৰ সকলো বিধায়কক আহ্বান জনাইছোঁ যে অসম বিধানসভাৰ সকলো বিধায়কে মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ বিৰোধিতা কৰিব লাগে। মই অসম বিধানসভাত এই বিষয়টো উত্থাপন কৰিম, সুযোগ পালে এই বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ পৰা এই বিষয়ত কৈফিয়ত তলব কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কাৰণ আপোনালোকে সকলোৱে জানে যে বিধানসভা হ'ল মুখ্যমন্ত্ৰীক কৈফিয়ত তলব কৰাৰ বা মন্ত্ৰীমণ্ডলীক বা চৰকাৰক কৈফিয়ত তলব কৰাৰ আটাইতকৈ উপযুক্ত স্থান। গতিকে এইবাৰৰ অহা 12 জুলাই তাৰিখৰ পৰা যি বিধানসভা আছে, সেই বিধানসভাত মুখ্যমন্ত্ৰীয়ে বিধায়কক কৰা অপমানৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰা হ'ব, সেই প্ৰশ্ন উত্থাপন কৰা হ'ব আৰু মুখ্যমন্ত্ৰীক কৈফিয়ত তলব কৰা হ'ব। Emax Beauty Academy, #1 institute in India, 4,000 plus branches in entire India, ISO certified organizations, Government of India, Ministry of HRD affiliated, specially for financial weak and rural area students, 100% job guarantee for government and private companies at very low cost. Timings depends on students. High qualified professional trainer, food and accommodation available. Training will be on saloon or professional saloon. For details, please call 98540-52622 or visit Emax Beauty Academy, KD Guest House, first floor, opposite HDFC Bank, Hatigao Main Road.